পলিনা টাইমিলৈ স্বাগতম জনাইছো আৰু এই বহুতন এটা বিশেষ খবৰ লৈ আহিছো গৌৰৱ গগৈ নিজকে প্ৰধানমন্ত্ৰী বুলি ভাবে গৌৰৱ গগৈ নিজকে ৰজা বুলি ভাবে এই অহংকাৰ এতিয়া গৌৰৱ গগৈ এৰিব লাগিব গৌৰৱ গগৈ অহংকাৰ এৰিব লাগিব আৰু গৌৰৱ গগৈ এৰিব লাগিব গৌৰৱ এনে ধৰণে এতিয়া অখিল গগৈ গৌৰৱ গগৈক এক প্ৰকাৰ নীতি শিক্ষা দিছে কিয় এই মন্তব্য কৰিবলগীয়া হৈছে অখিল গগৈ গৌৰৱ গগৈক লৈ আহিছো এই সন্দৰ্ভত টাইমিটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ গৌৰৱ গগৈ এৰিব লাগিব গৌৰৱ এনে ধৰণে এতিয়া অখিল গগৈ নীতি শিক্ষা দিছে সাংসদ গৌৰৱ গগৈৰ অহংকাৰ বাদ দিব লাগিব গৌৰৱ গগৈ নিজকে ৰজা বুলি ভাবে বুলি কৈছে প্ৰধানমন্ত্ৰী বুলি ভাবে বুলি কৈছে গতিকে সেই অহংকাৰ এতিয়া গৌৰৱ গগৈ ত্যাগ কৰিব লাগিব গৌৰৱ গগৈ নিজকে প্ৰধানমন্ত্ৰী বুলি ভাবে সেই অহংকাৰ এতিয়া গৌৰৱ গগৈ ত্যাগ কৰিব লাগিব গৌৰৱ গগৈ নিজকে ৰজা বুলি ভবা বন্ধ কৰক বুলি কৈছে গতিকে গৌৰৱ গগৈ নিজকে যেন ৰজা বুলি ভাবে সেই ৰজা বুলি ভবা কাম বন্ধ কৰিব লাগে কোনো চিন্তা নকৰাকৈ মিত্ৰজোঁট ভাঙি দিলে এয়া অখিল গগৈ অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে তাৰ পিছতো কিন্তু ক্ষমা খোজা নাই গৌৰৱ গগৈ ভুল কৰিছে ক্ষমা খোজা নাই গতিকে গৌৰৱ গগৈয়ে এই অহংকাৰ ত্যাগ কৰিব লাগিব নিজকে ৰজা বুলি ভবা কাম বন্ধ কৰিব লাগিব এতিয়া গৌৰৱ গগৈ অন্যথা কিন্তু গৌৰৱ গগৈৰ বিপদ নিশ্চিত অখিল গগৈ এতিয়া গৌৰৱক দিলে এনেধৰণে নীতি শিক্ষা সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিত চৰ্চা হৈছে গৌৰৱ গগৈৰ বিষয় আৰু শেহতীয়াকৈ উল্লেখ কৰিব লাগিব যে মিত্ৰজোঁটৰ দুৰ্বলতা বিৰোধী পক্ষৰ যি বিৰোধী ঐক্য মঞ্চৰ যি দুৰ্বলতা সেই সন্দৰ্ভতো এতিয়া সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিত চৰ্চা চলি আছে আৰু এই সন্দৰ্ভতে এতিয়া মিত্ৰজোঁটৰ মাজত দেখিবলৈ পোৱা গৈছে বিৰোধী ঐক্য মঞ্চৰ মাজত দেখিবলৈ পোৱা গৈছে ইটো দলে আনটো দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে মুঠতে অভিযোগ প্ৰতি অভিযোগ দেখিবলৈ পোৱা গৈছে বিৰোধী ঐক্য মঞ্চত আৰু সমান্তৰালভাৱে এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে কৈছে অখিল গগৈ এক প্ৰকাৰ নীতি শিক্ষা দিছে গৌৰৱ গগৈ কি কৰিব লাগিব ৰাজনৈতিক জীৱনত তেওঁ যদি মিলি থাকিবলৈ হয় বা একেলগে যদি থাকিবলৈ হয় তেনেহলে গৌৰৱ গগৈৰ অহংকাৰ প্ৰথমতে ত্যাগ কৰিব লাগিব বুলি কৈছে গৌৰৱ গগৈ নিজকে প্ৰধানমন্ত্ৰী বুলি ভাবে গতিকে নিজকে প্ৰধানমন্ত্ৰী বুলি ভাবিবলৈ এৰিব লাগিব সাংসদ গৌৰৱ গগৈ কেৱল ইমানেই নহয় সাংসদ গৌৰৱ গগৈ যিহেতু নিজকে ৰজা বুলি ভাবে গতিকে এই ৰজা বুলি ভবা কামো বন্ধ কৰিব লাগিব কিয় কৈছে অখিল গগৈ এই কথা যিহেতু শেহতীয়াকৈ যি আটাইকেইটা ৰাজনৈতিক দলৰ মাজত শাসকীয় দলটোৰ বিৰুদ্ধে যি বিৰোধী ঐক্য মঞ্চ গঠন হৈছিল বিৰোধী ঐক্য মঞ্চত কোনো ধৰণৰ চিন্তা নকৰাকৈ মিত্ৰজোঁট ভাঙি দিয়া বুলি অভিযোগ উত্থাপন হৈছে আৰু সাংসদ গৌৰৱ গগৈৰ বাবে মিত্ৰজোঁট ভংগ হৈছে তাৰ পিছতো কিন্তু এটাও ৰাজনৈতিক দলক ক্ষমা নিবিচাৰিলে সাংসদ গৌৰৱ গগৈ নিজে ভুল কৰাৰ পিছতো সাংসদ গৌৰৱ গগৈ যিহেতু ক্ষমা নিবিচাৰিলে তাৰ বাবে এতিয়া অখিল গগৈ কৈছে যে গৌৰৱ গগৈৰ অহংকাৰ আছে গতিকে এই অহংকাৰ ত্যাগ কৰিব লাগিব নিজকে ৰজা বুলি ভবা কাম বন্ধ কৰিব লাগিব প্ৰধানমন্ত্ৰী বুলি ভবা কাম তেওঁ বন্ধ কৰিব লাগিব অখিল গগৈ এনেধৰণে গৌৰৱক দিছে নীতি শিক্ষা আৰু এই সন্দৰ্ভত অখিল গগৈৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম গগৈৰ বিৰুদ্ধে খং এটাই বেলেগ একো নাই দুটা খং গৌৰৱ গগৈৰ বিৰুদ্ধে মোৰ দুটাই খং এটা হ'ল তুমি নভবা নিশ্চিন্তাকে কেলে আমাৰ এলায়েন্সটো ভাঙি আৰু এলায়েন্সটো ভাঙি দিয়াৰ পাছত এবাৰো তুমি চৰি কোৱা নাই ভাই তুমি এলায়েন্সটো আমাৰ বিহালী ইলেকশ্যনত ভাঙি দিলা ভাবিলা যে তুমি বহুত ভাল ইলেকশ্যন কৰিবা গৌৰৱে কিন্তু ইলেকশ্যনত খুব বেয়া হ'ল তেওঁৰ এক্সপেৰিমেণ্ট ফেইল হ'ল তাৰ পাছতো এবাৰো আমাক ফোন কৰি নক'লে এবাৰো আমাক লগ ধৰি নক'লে যে চৰি অখিল দা মই চেষ্টা কৰিছিলোঁ নোৱাৰিলোঁ 2 নম্বৰ গৌৰৱ গগৈৰ প্ৰব্লেমটো কি জানেনে গৌৰৱ গগৈ মানে তেওঁৰ লগত এণ্ট্ৰিটো তেওঁৰ লগত কথা পতাৰ কাৰণে মানে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত কথা পতাৰ নিচিনা লাইন পাতিবলগীয়া কথা ফোনটো কৰিলে যদি এজন লিডাৰে সমপৰ্যায়ৰ লিডাৰ এজনে যদি ফোনটো কৰিলে ফোনটো নধৰে আপুনি কি হিচাপে মানি থাকিব কওক অহংকাৰটো বাদ দিব লাগিব ইগ' বাদ দিব লাগিব আৰু নিজকে ৰজাৰ পুত্ৰ বুলি ভাবি বাকীবিলাকক প্ৰজা বুলি ভবাৰ ধাৰণাটো এৰি দিব লাগিব তেতিয়া একদিনৰ ভিতৰত সম্পৰ্ক ভাল হ'ব এক মিনিটত ভাল হ'ব সেইকাৰণে গৌৰৱৰ প্ৰতি মোৰ অনুৰোধ এটাই যে গৌৰৱৰ পিআৰটো ভাল কৰিব লাগে পাব্লিক ৰিলেশ্যনটো ভাল কৰিব লাগে আৰু গৌৰৱে সকলোৰে ফোনটো ধৰি সন্মান কৰিব লাগে গৌৰৱ গগৈক যে 1 বছৰ কষ্ট কৰিও ফোনতে লগ পাব নোৱাৰে গতিকে তেওঁৰ প্ৰতি পৰি নমস্কাৰ আৰু আমাৰ প্ৰতি খং এইটোতো ভাল কথা নহয় গৌৰৱে অহংকাৰটো এৰিব লাগে কিন্তু পবিত্ৰ গৌৰৱে পিআৰটো ভাল কৰিব লাগে গৌৰৱে মানুহৰ ফোনটো ধৰিব লাগিব আৰু গৌৰৱে প্ৰেক্টিকেল হ'ব লাগিব যে অকল তেওঁ মুখ্যমন্ত্ৰী হ'ম এনেকুৱা ধৰণৰ ধাৰণাৰে বাকীবিলাকক নচ্ছাত কৰাটো বাদ দিব লাগিব মোৰ গৌৰৱ গগৈৰ বিৰুদ্ধে খং এটাই বেলেগ একো নাই দুটা খং গৌৰৱ গগৈৰ বিৰুদ্ধে মোৰ দুটাই খং এটা হ'ল
তুমি নভবা নিশ্চিন্তাকে কেলে আমাৰ এলায়েন্সটো ভাঙি আৰু এলায়েন্সটো ভাঙি দিয়াৰ পাছত এবাৰো তুমি চৰি কোৱা নাই ভাই তুমি এলায়েন্সটো আমাৰ বিহালী ইলেকশ্যনত ভাঙি দিলা ভাবিলা যে তুমি বহুত ভাল ইলেকশ্যন কৰিবা গৌৰৱে কিন্তু ইলেকশ্যনত খুব বেয়া হ'ল তেওঁৰ এক্সপেৰিমেণ্ট ফেইল হ'ল তাৰ পাছতো এবাৰো আমাক ফোন কৰি নক'লে এবাৰো আমাক লগ ধৰি নক'লে যে চৰি অখিল দা মই চেষ্টা কৰিছিলোঁ নোৱাৰিলোঁ 2 নম্বৰ গৌৰৱ গগৈৰ প্ৰব্লেমটো কি জানেনে গৌৰৱ গগৈ মানে তেওঁৰ লগত এণ্ট্ৰিটো তেওঁৰ লগত কথা পতাৰ কাৰণে মানে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত কথা পতাৰ নিচিনা লাইন পাতিবলগীয়া কথা ফোনটো কৰিলে যদি এজন লিডাৰে সমপৰ্যায়ৰ লিডাৰ এজনে যদি ফোনটো কৰিলে ফোনটো নধৰে আপুনি কি হিচাপে মানি থাকিব কওক অহংকাৰটো বাদ দিব লাগিব অহংকাৰটো বাদ দিব লাগিব ইগ' বাদ দিব লাগিব আৰু নিজকে ৰজাৰ পুত্ৰ বুলি ভাবি বাকীবিলাকক প্ৰজা বুলি ভবাৰ ধাৰণাটো এৰি দিব লাগিব তেতিয়া একদিনৰ ভিতৰত সম্পৰ্ক ভাল হ'ব একদিন 1 মিনিটত ভাল হ'ব সেইকাৰণে গৌৰৱৰ প্ৰতি মোৰ অনুৰোধ এটাই যে গৌৰৱৰ পিআৰটো ভাল কৰিব লাগে হা পাব্লিক ৰিলেশ্যনটো ভাল কৰিব লাগে আৰু গৌৰৱে সকলোৰে ফোনটো ধৰি সন্মান কৰিব লাগে মানে গৌৰৱ গগৈক যে 1 বছৰ কষ্ট কৰিও ফোনতে লগ পাব নোৱাৰে গতিকে তেওঁৰ প্ৰতি মানে পৰি নমস্কাৰ আৰু আমাৰ প্ৰতি খং আৰু এনেধৰণে অখিল গগৈয়ে মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈক লৈ তেওঁ কৈছে যে সাংসদ গৌৰৱ গগৈলৈ ফোন কৰিলেও সাংসদ গৌৰৱ গগৈৰ ফোন ৰিচিভ নকৰে বা সাংসদ গৌৰৱ গগৈৰ ফোনতো কথা পাতিব নিবিচাৰে গতিকে সাংসদ গৌৰৱ গগৈয়ে পাব্লিক ৰিলেশ্যন ভাল কৰিব লাগিব বুলি অখিল গগৈয়ে কৈছে অৰ্থাৎ নীতি শিক্ষা দিছে সাংসদ গৌৰৱ গগৈক যে সাংসদ গৌৰৱ গগৈৰ যি অহংকাৰ আছে সেয়া ত্যাগ কৰিব লাগিব সাংসদ গৌৰৱ গগৈক যিসকলে লগ কৰিবলৈ গৈছে বা যিসকলে ফোন কৰিছে তেওঁলোকে এক প্ৰকাৰ প্ৰধানমন্ত্ৰীলৈ ফোন কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় গতিকে সেই পৰিস্থিতি এৰিব লাগিব সাংসদ গৌৰৱ গগৈ নিজকে সলনি কৰিব লাগিব সাংসদ গৌৰৱ গগৈ যদি নিজকে ৰজাৰ পুত্ৰ বুলি ভাবে আৰু আনক যদি প্ৰজা বুলি ভাবে তেনেধৰণে নহব পাব্লিক ৰিলেশ্যন ভাল কৰি সাংসদ গৌৰৱ গগৈ সকলোৰে সৈতে মিলি থাকিবলৈ চেষ্টা কৰিব লাগিব নিজক ৰজাৰ পুত্ৰ বুলি ভবাৰ বন্ধ কৰিব লাগিব এনেধৰণে এতিয়া মন্তব্য কৰিছে অখিল গগৈয়ে সাংসদ গৌৰৱ গগৈৰ আচৰণক লৈ গৌৰৱ গগৈয়ে গৌৰৱ এৰিব লাগিব গৌৰৱ গগৈৰ ৰজাৰ পুত্ৰ বুলি যি এক গৌৰৱ আছে সেই গৌৰৱ ত্যাগ কৰিব লাগিব তেওঁ সামাজিক সম্পৰ্কত ৰাজনৈতিক যিটো এগৰাকী নেতা গতিকে ৰাইজৰ কথা চিন্তা কৰিব লাগিব বুলি এক প্ৰকাৰে বুজাই দিছে এইগৰাকী বিধায়ক অখিল গগৈ সাংসদ গৌৰৱ গগৈৰ সৈতে এনেধৰণে মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈৰ সন্দৰ্ভত এনেধৰণে মন্তব্য কৰিছে অখিল গগৈ অহংকাৰ বাদ দি সামাজিক জীৱনৰ লগত ৰাজনৈতিক জীৱনৰ লগত জড়িত হ'বলৈ শিকিব লাগিব সাংসদ গৌৰৱ গগৈ আজিৰ দিনটোত বিৰোধী ঐক্যমঞ্চৰ যি দুৰৱস্থা বিৰোধী মিত্ৰজোঁটৰ যি দুৰৱস্থা সেয়া হৈছে গৌৰৱ গগৈৰ অহংকাৰ এনেধৰণে এক প্ৰকাৰ ক'ব বিচাৰিছে অখিল গগৈ আৰু কোনো ধৰণৰ চিন্তা নকৰাকৈ মিত্ৰজোঁট ভাঙি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে তাৰ পিছতো মিত্ৰজোঁট ভংগ কৰাৰ পিছতো ক্ষমা খোজা নাই গৌৰৱ গগৈয়ে যি সময়ত ক্ষমা বিচাৰিব লাগিছিল কিন্তু সেই সময়ত সাংসদ গৌৰৱ গগৈয়ে কোনো এগৰাকী ৰাজনৈতিক নেতাৰ সৈতে বিৰোধী ঐক্যমঞ্চৰ এগৰাকী নেতাৰ সৈতেও সাক্ষাৎকাৰত বহিব বিচৰা নাই বা তেওঁলোকৰ সৈতে সাক্ষাৎ কৰি কোনো ধৰণৰ ক্ষমাও বিচৰা নাই সাংসদ গৌৰৱ গগৈক ফোন কৰিও একাংশই তেওঁলোক যি বিৰোধী ঐক্যমঞ্চ আছে যিকেইটা ৰাজনৈতিক দল আছে শাসকীয় দলটোৰ বিৰুদ্ধে সেই দলকেইটাৰ নেতাসকলক ফোন কৰিলেও তেওঁলোকে যোগাযোগ কৰিব পৰা নাই সাংসদ গৌৰৱ গগৈৰ সৈতে সাংসদ গৌৰৱ গগৈ কাৰোৰে সৈতে ফোনতো কথা পাতিব নিবিচাৰে কাৰোৰে সৈতে কোনো ধৰণৰ আলোচনা কৰিব নিবিচাৰে যাৰ বাবে সাংসদ গৌৰৱ গগৈৰ অহংকাৰ আছে বুলি মন্তব্য কৰিছে এতিয়া অখিল গগৈ মোৰ গৌৰৱ গগৈৰ বিৰুদ্ধে খং এটাই বেলেগ একো নাই দুটা খং গৌৰৱ গগৈৰ বিৰুদ্ধে মোৰ দুটাই খং এটা হ'ল তুমি নভবা নিশ্চিন্তাকে কেলে আমাৰ এলায়েন্সটো ভাঙি আৰু এলায়েন্সটো ভাঙি দিয়াৰ পাছত এবাৰো তুমি চৰি কোৱা নাই ভাই তুমি এলায়েন্সটো আমাৰ বিহালী ইলেকশ্যনত ভাঙি দিলা ভাবিলা যে তুমি বহুত ভাল ইলেকশ্যন কৰিবা গৌৰৱে কিন্তু ইলেকশ্যনত খুব বেয়া হ'ল তেওঁৰ এক্সপেৰিমেণ্ট ফেইল হ'ল তাৰ পাছতো এবাৰো আমাক ফোন কৰি নক'লে এবাৰো আমাক লগ ধৰি নক'লে যে চৰি অখিল দা মই চেষ্টা কৰিছিলোঁ নোৱাৰিলোঁ 2 নম্বৰ গৌৰৱ গগৈৰ প্ৰব্লেমটো কি জানেনে গৌৰৱ গগৈ মানে তেওঁৰ লগত এণ্ট্ৰিটো তেওঁৰ লগত কথা পতাৰ কাৰণে মানে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত কথা পতাৰ নিচিনা লাইন পাতিবলগীয়া কথা ফোনটো কৰিলে যদি এজন লিডাৰে সমপৰ্যায়ৰ লিডাৰ এজনে যদি ফোনটো কৰিলে ফোনটো নধৰে আপুনি কি হিচাপে মানি থাকিব কওক অহংকাৰটো বাদ দিব লাগিব অহংকাৰটো বাদ দিব লাগিব ইগ' বাদ দিব লাগিব আৰু নিজকে ৰজাৰ পুত্ৰ বুলি ভাবি বাকীবিলাকক প্ৰজা বুলি ভবাৰ ধাৰণাটো এৰি দিব লাগিব তেতিয়া একদিনৰ ভিতৰত সম্পৰ্ক ভাল হ'ব একদিন 1 মিনিটত ভাল হ'ব সেইকাৰণে গৌৰৱৰ প্ৰতি মোৰ অনুৰোধ এটাই
যে গৌৰৱৰ পিআৰটো ভাল কৰিব লাগে, হা, পাব্লিক ৰিলেশ্যনটো ভাল কৰিব লাগে, আৰু গৌৰৱে সকলোৰে ফোনটো ধৰি সন্মান কৰিব লাগে। মানে গৌৰৱ গগৈক যে 1 বছৰ কষ্ট কৰিও ফোনতে লগ পাব নোৱাৰে, গতিকে তেওঁৰ প্ৰতি মানে পৰি নমস্কাৰ আৰু আমাৰ প্ৰতি খং, এইটোতো ভাল কথা নহয়। গৌৰৱে অহংকাৰটো এৰিব লাগে, কিন্তু পবিত্ৰ গৌৰৱে পিআৰটো ভাল কৰিব লাগে, গৌৰৱে মানুহৰ ফোনটো ধৰিব লাগিব, আৰু গৌৰৱে প্ৰেক্টিকেল হ'ব লাগিব যে অকল তেওঁ মুখ্যমন্ত্ৰী হ'ম এনেকুৱা ধৰণৰ ধাৰণাৰে বাকীবিলাকক নচ্ছাত কৰাটো বাদ দিব লাগিব। মোৰ গৌৰৱ গগৈৰ বিৰুদ্ধে খং এটাই, বেলেগ একো নাই, দুটা খং। গৌৰৱ গগৈৰ বিৰুদ্ধে মোৰ দুটাই খং। এটা হ'ল তুমি নভবা নিচিন্তাকে কেলে আমাৰ এলায়েন্সটো ভাঙি, আৰু এলায়েন্সটো ভাঙি দিয়াৰ পাছত এবাৰো তুমি চৰি কোৱা নাই ভাই। তুমি এলায়েন্সটো আমাৰ বিহালী ইলেকশ্যনত ভাঙি দিলা, ভাবিলা যে তুমি বহুত ভাল ইলেকশ্যন কৰিবা গৌৰৱে, কিন্তু ইলেকশ্যনত খুব বেয়া হ'ল, তেওঁৰ এক্সপেৰিমেণ্ট ফেইল হ'ল। তাৰ পাছতো এবাৰো আমাক ফোন কৰি নক'লে, এবাৰো আমাক লগ ধৰি নক'লে যে চৰি অখিল দা, মই চেষ্টা কৰিছিলোঁ নোৱাৰিলোঁ। 2 নম্বৰ গৌৰৱ গগৈৰ প্ৰব্লেমটো কি জানেনে? গৌৰৱ গগৈ মানে তেওঁৰ লগত এণ্ট্ৰিটো, তেওঁৰ লগত কথা পতাৰ কাৰণে মানে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত কথা পতাৰ নিচিনা লাইন পাতিবলগীয়া কথা। ফোনটো কৰিলে যদি এজন লিডাৰে, সমপৰ্যায়ৰ লিডাৰ এজনে যদি ফোনটো কৰিলে ফোনটো নধৰে, আপুনি কি হিচাপে মানি থাকিব কওক? অহংকাৰটো বাদ দিব লাগিব, অহংকাৰটো বাদ দিব লাগিব, ইগ' বাদ দিব লাগিব, আৰু নিজকে ৰজাৰ পুত্ৰ বুলি ভাবি বাকীবিলাকক প্ৰজা বুলি ভবাৰ ধাৰণাটো এৰি দিব লাগিব। তেতিয়া 1 দিনৰ ভিতৰত সম্পৰ্ক ভাল হ'ব, 1 দিন 1 মিনিটত ভাল হ'ব। সেইকাৰণে গৌৰৱৰ প্ৰতি মোৰ অনুৰোধ এটাই যে গৌৰৱৰ পিআৰটো ভাল কৰিব লাগে, হা, পাব্লিক ৰিলেশ্যনটো ভাল কৰিব লাগে, আৰু গৌৰৱে সকলোৰে ফোনটো ধৰি সন্মান কৰিব লাগে। মানে গৌৰৱ গগৈক যে 1 বছৰ কষ্ট কৰিও ফোনতে লগ পাব নোৱাৰে, গতিকে তেওঁৰ প্ৰতি মানে পৰি নমস্কাৰ আৰু আমাৰ প্ৰতি খং, এইটোতো ভাল কথা নহয়। গৌৰৱে অহংকাৰটো এৰিব লাগে, কিন্তু পবিত্ৰ গৌৰৱে পিআৰটো ভাল কৰিব লাগে, গৌৰৱে মানুহৰ ফোনটো ধৰিব লাগিব, আৰু গৌৰৱে প্ৰেক্টিকেল হ'ব লাগিব যে অকল তেওঁ মুখ্যমন্ত্ৰী হ'ম এনেকুৱা ধৰণৰ ধাৰণাৰে বাকীবিলাকক নচ্ছাত কৰাটো বাদ দিব লাগিব। লাগিব যে